জানো আকৌ ঘূৰাই পাম। শংকৰদেৱে প্ৰচাৰিলে কলিত
দলীয় গায়কী বৰ সুন্দৰ আৰু দুটত আপোনালোকৰ চাপৰি আৰু নেগেৰাৰ অকণমান বিসংগতি থাকে আজিকালিতো ভাল এণ্ড্ৰইড মোবাইলত ৰেকৰ্ড কৰি শুনিব পাৰি তেনেকৈ অকণমান অনুশীলন কৰিব আকৌ আহিব দেই আপোনাৰ আমাৰ অনুষ্ঠানলৈ কৃষ্ণ ভাল হৈছে কিন্তু সাধনা লাগিব আৰু অলপ সাধনা লাগিব দিহানামৰ পৰম্পৰাই কি বিচাৰিছে দিহানামৰ বাজনাই কি বিচাৰিছে সুৰে কি বিচাৰিছে বা কেনেকৈ আমি আধ্যাত্মিকতাৰে ইয়াক মানে ঈশ্বৰমুখী কৰিব পাৰোঁ নামমুখী কৰিব পাৰোঁ সেই সাধনাখিনি যদি নতুন প্ৰজন্মই নকৰে তেতিয়াহ'লে দিহানাম বেলেগ এটা ধাৰাত গুচি যাব সেই দায়িত্বকণ আপোনালোকক দিছোঁ গতিকে আপোনালোকৰ সাধনাৰ মাধ্যমেৰে যাতে দিহানামৰ পৰম্পৰাটো ৰক্ষা হয় সকলোৱে ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ
শংকৰ এ ৰাম নামঘৰ মণিকূট তুমি গঢ়িলা বান্ধিলা গামোচাৰ জৰি অ এইখন গামোচাই অসমীয়াক বান্ধিলা বান্ধিলা একতাৰ জৰি জয় গুৰু শংকৰ জ্ঞান দিলা ধৰ্ম দিলা আৰু দিলা নাম অ আসনতে দি গলা গুণমালা গান হে জ্ঞান দিলা ধৰ্ম দিলা আৰু দিলা ভগৱান কৃষ্ণই উদ্ধৱক কৈছিলে মাধৱে বলন্ত সখী শুনা মোৰ ভেদ মোৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ মোৰ যদি একান্তভাৱে ভক্তি কৰে সংসাৰ কৰ্মবন্ধৰ পৰা মুক্ত হ'ব পাৰোঁ। আই ভাল হৈছে আপোনালোকৰ দলীয় কৌ বৰ সুন্দৰ। আমি বাৰে বাৰে কৈছোঁ নামঘোষা কেতিয়াও পদ নকৰিব। আপোনালোকে যে ইয়াত লিখিছে যে হৰিনামে 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 গতি ইয়াৰ নামঘোষাৰ আপোনালোকৰ দল বৰ সুন্দৰ। এনেই দলীয় ঐক্যটো নেগেৰা বাদ্য সকলো সুন্দৰ। দুটত অকণমান চাপৰি আৰু নেগেৰাৰ বিসংগতি হৈছে, সেইটো বাৰু পটকৈ ধৰিব নোৱাৰে, কিন্তু বাকীখিনি কথা অকণমান গুৰুত্ব দি আকৌ আহিব দেই। কৃষ্ণ অন্তৰৰ পৰা হিয়াৰ পৰা আমি নাম পৰিৱেশন কৰি গুৰু সংস্কৃতিক গুৰুজনাক নামৰ মহিমাৰে আমি যাতে ইয়াত এটা পৰিৱেশৰ সূচনা কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে যাতে আপোনালোকে চেষ্টা কৰে। মই আপোনালোক আটাইলৈ পুনৰ সেৱা জনাইছোঁ। ভগৱানে আপোনালোকক ভালে ৰাখক। সকলোকে সেৱা ধৰিছোঁ। কৃষ্ণ।
দেৱে কৈ গ'ল কলিত হৰি নাম মাধৱ দেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকতসকল লোৱা হৰি নাম নবীজনম আকৌ জানো পাম শংকৰ দেৱে কৈ গ'ল কলিত হৰি নাম মাধৱ দেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকতসকল লোৱা হৰি নাম নবীজনম আকৌ জানো পাম হে ৰাম ৰাম ইটো কলি যোগে হৰি ৰাম নামে সাৰ ৰাম নামে কৰি আছে জগতয়ো ধাৰ এ ৰাম ৰাম নামে তপ নামে জপ নামে যোগ জ্ঞান নামে দান নামে পুণ্য ইটো তীৰ্থ স্থান হে শংকৰ দেৱে কৈ গ'ল ধৰি নাম মাধৱ দেৱে কৈ গ'ল লোৱা হৰি নাম লোৱা ভকতসকল লোৱা হৰি নাম
মন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম একতাৰ দোলেৰে ভকতক বান্ধিলে লোৱাস বেহৰি জয় গুৰু শংকৰ শংকৰদেৱ গুৰু মানি লোৱা হৰি নাম হৰি নামে পাইবা ইটো তীৰ্থ স্থান শংকৰদেৱ গুৰু মানি লোৱা হৰি নাম হৰি নামে পাইবা বৈকুণ্ঠতে স্থান সত্য যুগে নাৰায়ণ তেতাত ৰঘু বৰ দাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ শংকৰদেৱ গুৰু মানি লোৱা হৰি নাম হৰি নামে পাইবা বৈকুণ্ঠতে স্থান বৈকুণ্ঠৰ পতি হৰি জগতয়া ধাৰ কলিত শংকৰ ৰূপে ভৈলায় অৱতাৰ শংকৰদেৱ গুৰু মানি লোৱা হৰি এই হৰি নামে পাইবা বৈকুণ্ঠতে স্থান নৰলোক কলি ধৰি নাম তপ জপ জয়গণু হে নামৰ মান হে নৰলোক কলি ধৰি নাম হে নৰলোক কলি ধৰি নাম তপ জপ জয়গণু হে নামৰ মান হে নৰলোক কলি ধৰি নাম হে নৰলোক কলি ধৰি নাম তপ জপ জয়গণু হে নামৰ মান হে নৰলোক কলি ধৰি নাম হে নৰলোক কলি ধৰি নাম তপ জপ জয়গণু হে নামৰ মান হে নৰলোক কলি ধৰি ৰাম 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 গুৰুজনাই লিখিলে কুকুৰ শ্ৰীগাল গদ ভৰোৱা আত্মা ৰাম সেই হেতু নৰে জানিয়া পৰিসবাকো এ বৰি বাপ্ৰ নাম শংকৰ গুৰু কলি ধৰি নাম হে নৰলোক কলি ধৰি নাম জপ জপ জয়গণু হে নামৰ নৰলোক কলি ধৰি নামে গংগা জল চৰণে কম কৈ আছে হৃদয়ৰ মাজে গে নামে গংগা জল চৰণে কম কৈ আছে হৃদয়ৰ মাজে গে নাম লোৱা ভাই ভকতৰ ওয়া নামক নকৰিবা হে লাহে নামে গংগা জল চৰণে কম কৈ আছে হৃদয়ৰ মাজে কৈ আছে
হৃদয়ৰ মাজেৰে বৈ আছে হৃদয়ৰ মাজেৰে বৈ আছে হৃদয়ৰ মাজেৰে বৈ আছে হৃদয়ৰ মাজেৰে ও ৰাম জয় যিসকলে শ্ৰৱণ কৰে কলিযুগত নাম একান্তভাৱে যদি শ্ৰৱণ কৰে সেইসকল পুণ্যাত্মা হেনো তৈলোক্যৰ ওপৰত সংস্থাপিত হয় মানে য'ত ধ্ৰুৱলোক ভগৱানৰ স্থান আপোনালোকৰ এজনৰ বাদে সকলো কিশোৰ আৰু যুৱক মই আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকে নাম নেৰিব ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল হওক আকৌ আহিব দেই কৃষ্ণ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে নাম পৰিৱেশন কৰিব নাম গাবলৈ নামমুখী কৰিবলৈ আপোনালোকক বলৰ বৃদ্ধি বীৰ্য প্ৰদান কৰক কৃষ্ণ মনৰ সন্তোষে
কন্দলি পণ্ডিতে সেই আশীৰ্বাদ বৰিষণ কৰি সেই আলাপয়ন্তে খেৰসুতিৰ হস্তে দায়িত্ব উসাদৰিলে ছাত্ৰৰূপে শংকৰ আমাৰ জগতে বিৰল গুৰুৰূপে মহেন্দ্ৰ ভাৱনা নিৰ্মল হে ছাত্ৰৰূপে শংকৰ আমাৰ জগতে বিৰল গুৰুৰূপে মহেন্দ্ৰ ভাৱনা নিৰ্মল নাম শংকৰৰ বুদ্ধ জ্ঞান অতি অদ্ভুত কায় বাক্য মন বুজি কন্দলি মোহিত হে ছাত্ৰৰূপে শংকৰ আমাৰ জগতে বিৰল গুৰুৰূপে মহেন্দ্ৰ ভাৱনা নিৰ্মল হে ৰাম যুগৰ যুগুতি ধৰ্ম প্ৰচাৰিবলৈ দুটি দেহাই এটি মন চতুৰ্ভুজ হৈ 14 শাস্ত্ৰ 4 বেদ 18 পুৰাণ হে মঠি দুয়ো ধাৰিলে হে হৰি সৰ্বশাস্ত্ৰ মতি গুৰু শ্ৰীমন্ত শংকৰে বিধুত কৰিলে ভূমি ভকতিৰ সৰ্বশাস্ত্ৰ মতি গুৰু শ্ৰীমন্ত শংকৰে বিধুত কৰিলে ভূমি ভকতিৰ কৰিলে আমাৰ গুৰু আলি পুখুৰীতে নাম ধৰ্ম প্ৰচাৰিলে ভাৰত ভূমিতে শ্ৰীমন্ত শংকৰে বিধুত কৰিলা ভূমি ভকতিৰ কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা নাম ধন দিয়া গুৰু জগতক তাৰিলা কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা নাম ধন দিয়া গুৰু জগতক তাৰিলা হে নজানি নিৰন্তৰে এৰিয়ান কাম পাতক চাৰু গদাকে বোলা ৰাম ৰাম কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা নাম ধন দিয়া গুৰু জগতক তাৰিলা কিনো তোমাৰ লীলা গুৰু কিনো তোমাৰ লীলা নাম ধন দিয়া গুৰু জগতক তাৰিলা জগতক তাৰিলা জগতক তাৰিলা ঐ ৰাম জয় ধ্যানং মূলং গুৰুমূৰ্তি পূজামূলং গুৰুপাদম মন্ত্ৰমূলং গুৰু বাক্যম গুৰু কৃপাহি কেৱলম গুৰুজনাৰ যদি কৃপা লাভ হয় এই পবিত্ৰ বৰদোৱা থানৰ হৰিগৃহত
আপোনালোকে নাম পৰিৱেশন কৰিছে তেওঁৰ কৃপা হ'লে সকলো সম্ভৱ হয় নহয়নে বাৰু আমি যদি একান্ত চিত্তে ভগৱন্তৰ নাম লওঁ আই ভাল হৈছে মাজতে এগৰাকীয়ে দুটামান চাপৰ বিসংগতি কৰিছে বিলম্বনত আৰু নাগাৰাতকৈ আপোনাৰ দুটা ভাগত মাতটো অলপ সৰু হৈছে আৰু বলিষ্ঠ ৰূপে উলিয়াব বাকী আপোনালোকৰ ভাল হৈছে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল হওক আকৌ আহিব দেই কৃষ্ণ নামে দান নামে পুণ্য নামে তীৰ্থস্থান সেই নামকে সাৰোগত কৰি আপোনালোকে পবিত্ৰ বৰদোৱা ধামত আজি নাম পৰিৱেশন কৰিছে বৰ শুৱলা হৈছে নামে হৃদয় জুৰিছে আৰু সেই নাম হৃদয়ত ৰাখি আপোনালোকে আপোনালোকৰ জীৱন ধন্য কৰক সমাজ জীৱন ধন্য কৰক পৰিয়ালৰ লগতে আমাৰ সমাজ জীৱনলৈ নামৰ মহিমা বিয়পাই তোলক আটাইৰে সুস্বাস্থ্য কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ